Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 38 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which is the largest state of India in terms of area? মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন সি ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। Next question, which is the largest country of South America? দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন এ ব্ৰাজিল। ব্ৰাজিল দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ। Next question, what was the preface journal of Assam ছাত্ৰ সন্মিলন? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি মিলন। অসম ছাত্ৰ সন্মিলনৰ গঠন হৈছিল 1900 চনত। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। Next question, in which state is the Jain temple of Dilwara located? দিলৱাৰাৰ জৈন মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাজস্থান। দিলৱাৰাৰ জৈন মন্দিৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। Next question, who was the first viceroy of India? ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ লৰ্ড কেনিং। লৰ্ড কেনিং ভাৰতৰ প্ৰথম ভাইসৰয় আছিল। Next question, Mission Basundhara is a program by the government of Assam which is related to অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি ভূমি আৰু ৰাজহৰ সৈতে। Next question, what is the capital of Australia? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? শুদ্ধ উত্তৰ হ'ব অপচন সি কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা হয়। Next question, where is the Great Barrier Reef located? Great Barrier Reef ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি অষ্ট্ৰেলিয়া। Great Barrier Reef অষ্ট্ৰেলিয়াত অৱস্থিত। Next question, who is popularly known as Assamese Vyas? অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় কোন? শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাম খৰখতী। ৰাম খৰখতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল, সেইবাবে তেওঁক অসমীয়া ব্যাস নামেৰে জনা যায়। Next question, foxtail orchid is adopted as the state flower of Assam in? কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 2003। 2003 চনত কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল। Next question, the voting age in general elections has been reduced from 21 years to 18 years. সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে। শুদ্ধ উত্তৰ হ'ব অপচন সি 61st এমেণ্ডমেণ্ট। 61 নং অনুচ্ছেদৰ জৰিয়তে সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে। Next question, পণ্ডিত শিৱকুমাৰ শৰ্মা is related to which musical instrument? পণ্ডিত শিৱকুমাৰ শৰ্মা কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি সন্তুৰ। পণ্ডিত শিৱকুমাৰ শৰ্মা সন্তুৰ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত। Next question, when was BIMSTEC established? BIMSTECৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 1997। 1997 চনত BIMSTECৰ প্ৰতিষ্ঠা কৰা হৈছিল। BIMSTECৰ হেডকোৱাৰ্টাৰ বাংলাদেশৰ ঢাকাত অৱস্থিত। Next question, হস্তি বিদ্যাৰ্ণৱ was composed during the reign of? হস্তি বিদ্যাৰ্ণৱ কাৰ ৰাজত্বকালত ৰচিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি শিৱসিংহৰ ৰাজত্বকালত। হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইতে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি হয়। Next question, Mount Abu is a hill station located in these ranges. Mount Abu পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি আৰাৱলী। মাউণ্ট আবু পাহাৰীয়া স্থান আৰাৱলী পৰ্বতমালাত অৱস্থিত। Next question, tuberculosis is related to what? যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন এ বেক্টেৰিয়াৰ সৈতে। Next question, who received the title প্ৰতাপ বল্লভ? কোনে প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলীয়া ভোমোৰা প্ৰতাপ বল্লভ উপাধি কলীয়া ভোমোৰাই লাভ কৰিছিল নেক্সট কুৱেশ্যন হু বিল্ড শান্তিনিকেতন শান্তিনিকেতন কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ টেগৰ শান্তিনিকেতন ৰবীন্দ্ৰনাথ টেগৰে নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল লাষ্ট কুৱেশ্যন হোৱাট ইউনিটছ আৰ ইউজ টু মেজাৰ সাউণ্ড লেভেল শব্দৰ প্ৰাবল্য কি এককত জোখা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডেচিবল শব্দৰ প্ৰাবল্য ডেচিবল এককত জোখা হয় ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউএনঅ লোকেটেড ইউএনঅৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিউয়ৰ্ক ইউএনঅৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ইউএনঅৰ প্ৰতিষ্ঠা হৈছিল 1945 চনত আজিৰ প্ৰশ্ন when was the world health organization formed বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল অপশ্যনছ হৈছে 1948 1945 1944 1946 এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাওক